দুমুখীয়া কোন? তেওঁ এতিয়া কিয় দুমুখীয়া কথা কৈছে তেখেতৰ কথাটো মই ক'ব নোৱাৰিম। দেৱব্ৰত শইকীয়াই কৈছে যে ৰাইজৰ দল আৰু কংগ্ৰেছ একলগ হ'ব, বিৰোধী ঐক্য হ'ব। আকৌ যদি উল্টা কথা কৈছে তেতিয়াহ'লেতো দুমুখীয়া কাৰ স্থিতি হ'ব নিজে ভাবি লওক। বহু চেষ্টাৰ পিছতো ইটোৰ পিছত সিটো নিৰ্বাচনত জোৰা নালাগিল বিৰোধীৰ ফটাবাহ। তথাপি অব্যাহত আছে ৰাজ্যৰ বিৰোধী দলসমূহৰ মাজত একত্ৰিত হোৱাৰ কুচকাৱাজ। কিন্তু দিন বাগৰাৰ লগে লগে মৃত্যতাৰ পৰিৱৰ্তে ক্ৰমাৎ যেন হাত নেউল সদৃশে হৈ পৰিছে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ সম্পৰ্ক। দুয়োটা দলে ইটোৱে সিটোলৈ বোকা ছটিয়াই লৈছে সন্দেহজনক স্থিতি। পুনৰ মৃত্যতাক লৈ বাকযুদ্ধত লিপ্ত হৈছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। 25 আগষ্টত কংগ্ৰেছক বাদ দি ৰাজ্যৰ আন বিৰোধী দলসমূহে এক বৈঠকৰ আহ্বান কৰিছে। তাৰ পূৰ্বেই পুনৰ অখিল গগৈক আক্ৰমণৰ লক্ষ্য কৰি ল'লে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। শইকীয়াৰ অভিযোগ, মৃত্যতাক লৈ অখিলে লৈছে দুমুখীয়া স্থিতি। ৰাজ্যৰ আন বিৰোধী দলসমূহৰ সৈতে কংগ্ৰেছৰ মৃত্যতা আছে, কিন্তু কোনেও অখিল গগৈৰ সুৰত কথা নকয়। বাৰে বাৰে কংগ্ৰেছক আক্ৰমণ কৰাক লৈ অখিল গগৈৰ ওপৰত সন্দেহ দেৱব্ৰত শইকীয়াৰ। তেওঁ এতিয়া কিয় দুমুখীয়া কথা কৈছে তেখেতৰ কথাটো মই ক'ব নোৱাৰিম। আপুনিয়ে সুধিব লাগিব তুমি কিয় দুমুখীয়া কথা কৈছা। তেতিয়া অলপমান বেয়া লাগে তেনেকুৱা হ'লে। সেইটোৱে কৈছোঁ যে এতিয়া আমি CPM-ৰ লগত আমাৰ মিত্ৰতা আছে, CPI লগত আছে, মানে মই মুখ্য দল হিচাপে কৈছোঁ, আৰু অসম জাতীয় পৰিষদৰ লগতো আছে। কিন্তু তেওঁলোকৰ কাৰো মুখত এনেকুৱা মন্তব্য শুনা নাই যিটো অখিল গগৈ ডাঙৰীয়াৰ মুখত আহিলে, আৰু সেইকাৰণে মানুহে সন্দেহ কৰে। এই সন্দেহৰ পৰা আঁতৰত থাকিব পাৰিলে ভাল হয়। দেৱব্ৰত শইকীয়াৰ এনে মন্তব্যৰ প্ৰত্যুত্তৰত অখিল গগৈৰ প্ৰশ্ন, দুদিন পূৰ্বে দেৱব্ৰত শইকীয়াই ৰাইজৰ দলৰ সৈতে মৃত্যতা হ'ব বুলি কৈছিল। এতিয়া এনে কথা ক'লে দুমুখীয়া কোন? দেৱব্ৰত শইকীয়াই কৈছে যে ৰাইজৰ দল আৰু কংগ্ৰেছ একলগ হ'ব, বিৰোধী ঐক্য হ'ব। আকৌ যদি উল্টা কথা কৈছে তেতিয়াহ'লেতো দুমুখীয়া কাৰ স্থিতি হ'ব নিজে ভাবি লওক। মইতো সদায় কৈ আছোঁ যে বিৰোধী দলবিলাক একলগ হ'ব লাগে, মোৰতো স্থিতি সদায় এটা। সেইকাৰণে মই কৈছোঁ যে এইবাৰ 2026-ত আমি বিজেপিক পৰাভূত কৰিম, আৰু বিজেপিক পৰাভূত কৰি নতুন চৰকাৰ কৰিম, আৰু নতুন চৰকাৰত এইবাৰ ৰাইজৰ দল থাকিব। আৰু ৰাইজৰ দল যদি থাকে, মই যদি চৰকাৰত থাকোঁ, তেতিয়াহ'লে কোনো চৰকাৰে কাম নকৰাকৈ কেতিয়াও থাকিব নোৱাৰিব, আৰু কোনো চৰকাৰক দুৰ্নীতি কৰিবলৈ নিদিওঁ। মুঠৰ ওপৰত ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত এতিয়া কেৱল সন্দেহ, অবিশ্বাস, সমালোচনা, আক্ৰমণ, প্ৰত্যাক্ৰমণ। মৃত্যতালৈ আগুৱাই সম্প্ৰতি যেন দুই মেৰুত অৱস্থান কৰিছে দুয়োটা বিৰোধী দলে। 26ৰ নিৰ্বাচনলৈ ইয়াৰ কিবা সমাধান সূত্ৰ ওলাবনে, তাৰ ওপৰতে এতিয়া দৃষ্টি নিবদ্ধ ৰাজ্যবাসী। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।